তো গাইজ বুমলা পাছলৈ আহি আমাৰ এটা এনেকুৱা এটা সমস্যাৰ সৃষ্টি হ'ল যে আমি ইয়াত অক্সিজেন একদম ল'ব পৰা নাই দিয়ক একদম আৰু মোৰ লগৰটোৱে বৰ্তমান অক্সিজেনৰ অভাৱত এনেধৰণে পৰি আছে জান বৰ্মন তুমি কিয় ল'বা আছে ন অক্সিজেন ল'বা আছে ন 500 পাৰা নাই বহুত কষ্ট একদম মানে গাইজ টাৱাং ৰাইডৰ আজি হৈছে আমাৰ 4 নম্বৰটো দিন আৰু এই 4 নম্বৰটো দিনত আজি মই বৰ্তমান আছো টাৱাঙত আৰু আজি টাৱাঙৰ পৰা আগমন কৰিম বুমলা পাছলৈ আৰু বুমলা পাছৰ দূৰত্ব আপোনালোকে নিশ্চয় গম পায় 15200 ফুট উচ্চতাত আছে বুমলা পাছ আৰু বৰ্তমান আমি ৰুমত আছো এবাগে ৰুমটো চাই লওক আৰু বুমলা পাছক যাবলৈ হলে আপোনালোকে এটা পাছ বনাব লাগিব আৰু এই পাছটো হৈছে এনে ধৰণৰ পাছটো আমি ফাইনালি পাছটো বনাবলৈ দিলো আৰু আপোনালোকে বুমলা পাছৰ পাছটো মানে নিজেও বনাব পাৰে বা নিজে বনালে বহুত বেছি খৰচা নহয় কিন্তু ধৰি লওক 100-150 মান ওলাই যাব কিন্তু আপোনালোকে বহুত ঠাই ঘূৰিব লাগিব বা ডিসি অফিস কিবা অফিস শহীদ হৈ এনে ধৰণৰ কিবা কাম কৰিব লাগে কিন্তু আপোনালোকে জুই ৰুমত থাকে বা হোমষ্টে কৰি থাকে তাৰে মানে ধৰি লওক মেনেজাৰ বা তাৰে ৰুমৰ মালিকক ক'লে হ'ল বোলে আমি বুমলা পাছলৈ যোৱা পাছটো আমাক মানে বনাই দিব লাগে তেতিয়া আপোনালোকৰ 500 টকা এটা ল'ব তাৰপিছত বুমলা পাছলৈ যোৱা পাছটো আপোনালোকক বনাই দিব আৰু বৰ্তমান আমাৰ পাছ ৰেডি আৰু এইভাগে চাই লওক বাহিৰৰ পৰিৱেশটো আৰু ইয়াত অক্সিজেনৰ ইমানে মানে প্ৰয়োজন হৈছে ৰাতি মানে মই হাৰি গৈছো দিয়ক অক্সিজেন পোৱাই নাছিল মানে মৰা আন পাইছিলো তাৰপিছত ৰাতি মানে এই খিৰিকী চিৰিকী গোটেই ব্লক হৈ আছিল তো খিৰিকী চিৰিকী মজাকৈ খুলি দিছো খুলি দি পানী অলপ খোৱাৰ পিছতে মানে অক্সিজেনটো মানে পোৱা যেন লাগিছে মানে অক্সিজেনৰ বিৰাটেই বেছি অভাৱ ইয়াত আৰু বৰ্তমান বাজিল 7:20 মান হ'ল আৰু বৰ্তমান আমি বুমলা পাছলৈ আগমন কৰোঁ মজাকৈ কাপোৰ চাপোৰ পিন্ধি মুখ চুখ ধোৱাই নাই মুখ চুখ মজাকৈ ধুই লওঁ আৰু বুমলা পাছৰ পৰা ডাইৰেক্ট আজি ঘৰলৈ আগমন কৰিম তো আজিতো ঘৰলৈ আজি ডাইৰেক্ট ঘৰ নাপাওঁ আৰু একদিন ক'ৰবাত থাকিব লাগিব তাৰপিছত 2 নম্বৰ দিনা আমি ঘৰ পাই যাম তো বৰ্তমান মোৰ লগত আছে জান তো আমাক বহুতে তোমাক মোক নহয় তোমাক বহুতে কিবা কৈছিল বোলে বুমলা পাছলৈ মানে আহিবা নোৱাৰি বুলি কৈছিল তুমি এই বিষয়ে কিবা মন্তব্য ক'বা নেকি গাড়ীৰ লগত মেটাৰ নকৰে মানুহৰ লগত কৰে মানুহৰ লগত ইচ্ছা কৰিলে ভুলি আহিব পাৰিব চাইকেল লৈ আহিব পাৰিব তো এই মানে গাড়ীৰ লগত মেটাৰ নকৰে মানুহৰ লগত মেটাৰ কৰে সেই আপোনালোক চাইকেল লৈ আহিব পাৰে ভুলি আহিব চলা মানুহটোৰ লগত সেইটো মেটাৰ কৰে তো সেয়ে কথা ক'লে নহয় যাতে আহিবা স্কুটি লৈ যদি দম আছে এণ্টক লৈ বুমলা পাছত আহি দেখাই দিয়া কথা বহুত ডাঙৰ কথা কৈছে তো মই এই বিষয়ে একো নকওঁ তো বৰ্তমান আমি বুমলা পাছলৈ আগমন কৰোঁ এবাগে মজাকৈ কাপোৰ চাপোৰ অল পিন্ধাল কৰি অল ইমানে বেছি মাইনাছত যাব -13 মান 10 মান হৈ যাব তো বৰ্তমান বুমলা পাছলৈ আগমন কৰোঁ তো আপোনালোক পুৰা চাই থাকিব তো গাইজ বৰ্তমান আমি বুমলা পাছলৈ যাবলৈ পুৰা ৰেডি আৰু আমাৰ খাদ্য হিচাপে আছে যি বৰ্তমান বিস্কুট আছে খাদ্য হিচাপে বিস্কুট আৰু পানী মানে ইমানে পইচাৰ মানে অভাৱ মানে লো বাজেটত পৰিস্থিতি বহুত বেয়া লো বাজেটত চলো সদায় এতিয়া বিস্কুটখিনি খাই মজাকৈ যাওঁ কি আছে নামটো বুমলা পাছ ফালা ফালি বজে তো পুৰা চাই থাকক জীৱন মৃত্যুৰ খেল মদ কা খেল গাছ কা খেল তাৰপিছত ডাইৰেক্ট ঘৰলৈ আগমন কৰিম তো পুৰা তো গাইজ বৰ্তমান আমি বুমলা পাছলৈ আগমন কৰি আছো আৰু বৰ্তমান অলপ ওপৰলৈ আহিছো আৰু ইয়াতে মহাদেৱৰ এটা মূৰ্তি পাইছো মূৰ্তি মানে মন্দিৰ এটা পাইছো হৰ হৰ মহাদেৱৰ বাবাৰ ভোলেনাথৰ চক এইটো হৈছে বাবাৰ মন্দিৰ মানে য'তে ডেঞ্জাৰ যায় ঠাই ডেঞ্জাৰ বস্তু তাতে সদায় বাবাৰ মহাদেৱৰ ভোলেনাথৰ মন্দিৰ পোৱা যায় তো বৰ্তমান আমি আগমন কৰি আছো এনেধৰণে তো পুৰা চাই থাকিব তো গাইজ বৰ্তমান আগমন কৰিছো আৰু বৰ্তমান আমি মানে বুমলা পাছৰ উচ্চতা হৈছে 15200 ফুট আৰু বৰ্তমান আমি 13000 ফুট ওপৰত আহিলো আৰু ইয়াৰ নাজাৰাটো চাওক এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত পাইছো জুই কোনোবাই জুই পাই আছিল নেকি ইণ্ডিয়ান আৰ্মি হ'ব ইণ্ডিয়ান আৰ্মিক কিন্তু চেলুট দিব লাগিব দিয়ক ইমান ডেঞ্জাৰ ঠাই সিহঁতে আমাৰ ভাৰতখনক আমাৰ দেশখনক মানে ৰক্ষা কৰি আছে আৰু কি ক'ম আৰু এইভাগে জুইত চাব আংঠা লাৰি দিম তথাপিতো নুপুৰে দেখছি না এই আংঠা লাৰি দিলেও নুপুৰে ইমান বেছি ঠাণ্ডা আৰু এইভাগে বৰফ দেখাইছো ৰ'ব বৰফ দেখছি না বরফ অনলি বরফ
অনলি বৰফ কি কম চক চব বৰফ আৰু কিমান ডিগ্ৰী উষ্ণতা মাৰি আছে তো মই গম পোৱা নাই বৰ্তমান মানে নেটৱৰ্কটো ইয়াত নাপায় আৰু এইটো কিবা মানে কৈছিলা বৰফত কি ঘৰ থাকে ইগলো না কি মই পাৰিছিলোঁ তাক বৰফত দেশত কিবা ইগলো নামৰ ঘৰ যে থাকে তো মই বৰ্তমান ইগলো নামৰ ঘৰত যাওঁ এনেধৰণে বৰফৰ পৰা ৰক্ষা হ'বলৈ ইগলো ঘৰবিলাক তৈয়াৰ কৰে আৰু এইভাগে হৈছে চাওক মানে বহুত বেছি ঠাণ্ডা দিলে ইয়াত মানে সময় থাকে আৰু ইয়াতে অলপ জুই পাই লওঁ কি কম আৰু চাওঁ হাতখন পুৰি দিওঁ অলপ একো নহয় অলপ মানে অলপ এনে গম পায় আঙঠা লাৰি দিলেও আৰু মানে গাড়ী উঠাই নোখোজে দিয়ক ইমানে মানে অখ আৰু একদম টপ অৰুণাচলৰ টপ একদম তো বৰ্তমান আৰু 2000 কিলোমিটাৰ আগলৈ যাবলৈ আছে আৰু এই অনলি বৰফ আৰু ওপৰলৈ যাব আছে 2000 কিলোমিটাৰ তো পুৰা চাই থাকক হাতত মানে এনেকুৱা এটা মানে জ্বলা পুৰা এটা হৈছে না মানে পুৰলি যেনে আন হয় ঠাণ্ডাটো এনে আনিছে আগলৈ আগমন কৰি চাই থাকিবা তো গাইজ বৰ্তমান আমি বুমলা পাছলৈকে আগমন কৰি আছিলোঁ আৰু মাত্ৰ 10 কিলোমিটাৰমান আছিল তো এটা আমাক আৰ্মিয়ে ক'লে যে মানে কোনোবা মন্ত্ৰী আহিব মানে মন্ত্ৰী আহিছে আমাৰ ওপৰত মানে বুমলা তাতে মিটিং কৰি আছে তো আমাক মানে তাৰে পৰা ফিৰাইছে মানে আমাক কৈছে 11:25 মানত আহি যাবা মানে মাধুৰী লেক ফুৰিবলৈ আমাক যাবলৈ দিছে তো বৰ্তমান আমিও এনেধৰণে অলপ ফিৰি অহা নহ'ল দক আৰু নেচাৰটো চাওক নেচাৰ দিছ ইজ নেচাৰ অনলি পাহাৰ আৰু উশাহ নিশাহ লোৱাত ভালেখিনি কষ্ট পোৱা গৈছে আৰু ইয়াত আপোনালোকে বৰফ দেখাই দিওঁ ৰ'ব এই দেখছি না বৰফ অনলি বৰফ ৰাস্তাই ঘাটে যে বৰফ বনাই সেইটো অলপ সেয়ে দেখছি না বৰফ অনলি তো ইয়াত অনলি পাহাৰ তো এনেধৰণে আমি মাধুৰী লেকলৈকে আগমন কৰি আছোঁ আৰু মাধুৰী লেকটো কেনেকুৱা কি কথা টাইপৰ গম পাব তেন্তে ভিডিঅ'টো পূৰা চাই থাকক বৰ্তমান আগমন কৰি আছোঁ আমি আৰু অক্সিজেন কৈছোঁ না একদম কম অক্সিজেন ল'বাই পৰা নাই বহুত বেছি অসুবিধাৰ সৃষ্টি হৈছে অক্সিজেনৰ কাৰণে এই জানে বহুত বেছি দুৰ্বল হৈ পৰিছে বিৰাট অক্সিজেন কম হৈছে বুলি আৰু গাড়ীখন ইয়াতে থৈছোঁ আৰু বৰ্তমান আমি গৈ আছোঁ মাধুৰী লেকলৈকে আৰু বহুত বেছি ঠাণ্ডা বহুত বেছি ৰিক্স আৰু ষ্টেটাছত মই মাৰি আহিছোঁ আজ কা খেল মদ কা খেল হোগা মানে জীৱন মৃত্যুৰ লগত খেলা আনিছে অক্সিজেন নাপায় ঠাণ্ডা অক্সিজেন নেমি যদি অক্সিজেনে নাপায় বাচি কিনকে থাকিম তো যি হয় হৈ যাব আপোনালোকে পুৰা চাই থাকক এনেধৰণে আমি আগমন কৰিম এনেধৰণে মাধুৰী লেকলৈকে আৰু বৰ্তমান বাগাত দিয়া বহুত বেছি দুৰ্বল হৈ পৰিছে মানে অক্সিজেনৰ বহুত বেছি কমি তো বৰ্তমান আমি অলপ ইয়াতে জিৰাই উঠি আগলৈ আগমন কৰিম তো গাইজ বৰ্তমান মাধুৰী লেক পাই গ'লো আৰু মাধুৰী লেকৰ নেচাৰটো আপোনালোকক দেখাই আছোঁ এইটো হৈছে মাধুৰী লেক আৰু বহুত বেছি বৰফ দেখছিলে পুৰা বৰফ অনলি বৰফ নেচাৰটো চাই লওক এনেধৰণৰ নেচাৰ আৰু কথা ক'বলৈ একদম শক্তি নহয় ইমানে বেছি ঠাণ্ডা দিছে দিয়ক বিৰাট বেছি ঠাণ্ডা দিছে আৰু ইয়াত এনেধৰণে আমি গৈ আছোঁ আপোনালোকে পুৰা চাই থাকক চলা এইটো হৈছে মাধুৰী লেক চাই লগাইটো হৈছে মাধুৰী লেক আৰু ইয়াত অনলি বৰফ অনলি আইছে অনলি নেচাৰ দিছ ইজ মাধুৰী লেক
তো গাইজ ফাইনেলি আমি বিমলা আহি পালোঁ এইভাগে চাই লওক নাজাৰাটো এইটো হৈছে আই লাভ বিমলা আৰু আমাৰ এটা বহুত বেছি ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছিল আমাৰ মানে গাড়ীৰ চাবিটো মানে হেৰাইছিল আৰু আমি মানে চাবি নোহোৱাকৈ মানে ষ্টাৰ্ট কৰা হৈছিল মানে আৰ্মিবিলাকে কেম্পত যায় মানে আমি ক'লোঁ বুলি এনেধৰণে আমাৰ চাবি মানে হেৰাইছে ষ্টাৰ্ট কৰি দিয়ক তো আমাক ষ্টাৰ্ট কৰি দিলে তো বৰ্তমান বহুত বেছিয়ে সমস্যাৰ সৃষ্টি হৈছে আৰু এইভাগে হৈছে ইণ্ডিয়া আৰু সেইভাগে হৈছে চীন হয় ন জান এইভাগে ইণ্ডিয়া এইভাগে চীন চাই লওক এই হৈছে মেৰা ভাৰত মহান আৰু এইটো হৈছে আই লাভ বুমলা এইভাগে তো ফাইনেলি ইয়াত আৰু বেছি টাইম নাথাকোঁ মানে আজি আমি ঘৰলৈ যাব লাগিব ডাইৰেক্ট এইভাগে চাই লওক কিমান 15,200 ফুট ওপৰত আছোঁ বৰ্তমান কি ক'ম চকাই ভাগে আমি আগলৈ যাব পাৰে না সুধোঁ আৰু আগলৈ যাবলৈ দিয়ে আমাক কি কয় তো গাইজ বৰ্তমান মানে এইটো চাইডলৈ যাবলৈ মানে এণ্ট্ৰি লাগে য'ত মানে ভাৰত আৰু চীনৰ মানে ইমান দূৰত আছে আমি বৰ্তমান আমাৰ হাতত ইমান টাইম নাই তো বৰ্তমান আমি ইয়াত ইমান টাইম থাকিব নোৱাৰোঁ বৰ্তমান দুই এটা ফটো উঠোঁ আৰু বহুত বেছি কষ্ট হৈছে আৰু ইমান বেছি ঠাণ্ডা দিছে ইয়াত ইমান ঠাণ্ডা দিছে বৰ্তমান মোবাইলো চাব পৰা নাই ইয়াতে ফটো চাওক মেৰা ভাৰত মহান চাওক বিমলা 15,200 ফুট চক 15,200 ফুট ওপৰত আছোঁ বৰ্তমান তো বৰ্তমান ফটোটো মজাকৈ উঠোঁ তাৰপিছত ডাইৰেক্ট তললৈ মানে ঘৰলৈ আজি আগমন কৰিম কিমান দূৰ অতিক্ৰম কৰিব পাৰোঁ চাওঁ তো